হাই হাই অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰা অসম চৰকাৰ হাই ভাৰত বাংলাদেশ সীমান্ত সিল কৰক আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই 11 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অসমৰ পৰা অবৈধ বাংলাদেশীক বহিষ্কাৰ, ভাৰত বাংলাদেশ সীমান্ত সিল অসম চুক্তি ৰূপায়ণ আদিৰ দাবীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই আজি ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখত আমি এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আজিৰ এই অনশনস্থলীৰ পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ ক'ব বিচাৰিছোঁ, অসমীয়া জাতিৰ 860 গৰাকী শ্বহীদ হ'ল। এই শ্বহীদসকলৰ ত্যাগক জলাঞ্জলি দি চৰকাৰে এতিয়ালৈকে অসম চুক্তি ৰূপায়ণ নকৰিলে। যি অসম চুক্তিয়ে কৈ আহিছিলে যে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিব লাগে, সেই দফা কাৰ্যকৰী কৰিলে আজি অসমৰ দৰে ৰাজ্যখনে বিদেশীৰ বোজা গ্ৰহণ কৰিবলগীয়া নহ'লহেঁতেন। আজি আমি অনশনস্থলীৰ পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক পুনৰ আহ্বান জনাইছোঁ, অসম চুক্তি অতি শীঘ্ৰে ৰূপায়ণ কৰিব লাগিব, ভাৰত বাংলাদেশ সীমান্ত সিল কৰিব লাগিব, সীমান্তত দেখা মাত্ৰেই বাংলাদেশীক গুলীয়াৰ নিৰ্দেশ প্ৰেৰণ কৰিব লাগিব, অসমক কাঁৱৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগিব। আমি সদৌ অসম ছাত্ৰ সন্থাই যদি এই দাবী মানি নলয় আমি ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।